হেলিতুম আপোনালোকক ধন্যবাদ জনাইছোঁ যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে তেওঁলোকে যি ধৰণে অসমৰ মানুহক নিৰ্মমভাৱে গৰু ছাগলীৰ দৰে প্ৰহাৰ কৰি তেওঁলোকে বৰ্তমান সময়লৈকে 48 ঘণ্টা পাৰ হ'ল কিন্তু বৰ্তমান সময়লৈকে কিন্তু তেওঁলোকৰ দুষ্কৃতিকাৰীসকল অৰ্থাৎ অৰুণাচল প্ৰশাসনৰ দুগৰাকী উচ্চপদস্থ বিষয়াই বৰ্তমান সময়লৈকে তেওঁ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই তাৰ মানে তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ গৃহ বিভাগ শুই আছে গতিকে আমি ধিক্কাৰ জনাইছোঁ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আমি স্পষ্টকৈ কৈছোঁ যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া মানুহৰ জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে চৰকাৰখনে বা অসম চৰকাৰ অৰুণাচল চৰকাৰ কেন্দ্ৰ চৰকাৰে যেতিয়ালৈকে স্পষ্ট স্থিতি স্পষ্ট নকৰে আৰু এই দুগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে বা অৰ্থাৎ তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত নকৰে তেতিয়ালৈকে কিন্তু আমাৰ বন্ধ অব্যাহত থাকিব এই কথা স্পষ্ট আমি আমাৰ মাজলৈ অহা বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব